এনি ভাৰত 24 চাই থকাৰ বাবে আপোনালোকক সকলোকে স্বাগতম জনাইছো। মই এই মুহূৰ্তত উপস্থিত আছো, এয়া হৈছে গোলকগঞ্জ সমজিলা অন্তৰ্গত চিলাৰায় কলেজ। এই চিলাৰায় কলেজৰ সন্মুখত মই এই মুহূৰ্তত উপস্থিত আছো। ইয়াতে যোৱাকালিৰে পৰা যি ভোট গণনা প্ৰক্ৰিয়া, সেই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। 11 বাজিছে, এতিয়ালৈকে ভোট গণনা শেষ হোৱা নাই। ইয়াতে বহুত সংখ্যক মানুহ আছে। মই যিসকল ব্যক্তিয়ে জিকিছে বা সমৰ্থককাৰী আছে, এই সকলৰ মনৰ কথা আজি মই জানিবলৈ মই চেষ্টা কৰিম। মই অলকশ ৰায়, আমাৰ 117 নং অক্সিগুৰি গাঁও পঞ্চায়ত হয়। আমাৰ ওয়ার্ড মেম্বার হিসাবে মোর ওয়াইফে থিয় দিছে আৰু আমি ৰাইজক প্ৰতিশ্ৰুতি দিছো, প্ৰতিশ্ৰুতি মতে ৰাইজৰ কাম কৰি যাম। আমি এইবুলি এই পঞ্চায়েত নিৰ্বাচনত আমি সবে উৎফুল্লিত হৈছো যে ইমান মানে ভোট দিবলৈ ইচ্ছা আর কি, সকলে মানে 100% ভোট দান কৰিছে, খুব ভাল লাগিছে। আমি আমার মেম্বার জয়ী কৰিছো, খুব ভাল লাগিছে। হয়, আমি টামাহাটৰ পৰাই আহিছো। কালি অক্সিগুৰি গাঁও পঞ্চায়তৰ কালি আহিছো। আমি 6 বজাৰ পৰাই ইয়াতে আছো। আজিলৈকে ভোট গণনা শেষ হোৱা নাই। আমাৰ এতিয়া আমাৰ নম্বৰটো মনৰ অনুভৱটো কেনেকুৱা? মনৰ অনুভৱটো ভালে আছে, ভাল লাগিছে। কিমান ভোটত জিকিলে আপোনাৰ? আমি ভোটে 291। হয়, ইয়াতে এজন প্ৰাৰ্থী জিকিছে। মই প্ৰাৰ্থীৰ লগত মই এই মুহূৰ্তত কথা পাতিবলৈ মই যত্ন কৰিম। হয়, আচলতে আপোনাৰ অনুভৱ কি? আপুনি ক'ৰ পৰা জিকিলে? আপোনাৰ জিপি কি কওকচোন আপুনি ডিটেইলছ। মই জিপি লক্ষীমাৰী। হয়, মই 405টা ভোট হৈছিল। তাৰ মধ্যে মই 295 পাইছো আৰু এগেইনষ্ট টিম মানে 99 পাইছিল। হয়, আপোনাৰ আজি মনৰ অনুভৱ কি? ভাল লাগিছে, বহুত লাগি আছে। আসলে আপুনি ৰাইজৰ হকে আপুনি কি কৰিব? ৰাইজৰ হকে কাম কৰি যাম যিমান পাৰো, আৰু ৰাইজৰ ভাল সহায় কৰিছে। আৰু ৰাইজে মোক যথেষ্ট সংখ্যক মানুহ দেখা গৈছে। মই এজন মহিলা আছে। মই হয়, আচলতে আপুনি আপোনাৰ আজি মনৰ কথা কি জনাব? মোৰ মনের কথা এটা আছে, নারায়ণ দিচ্ছে, মোর এতে ভাল লাগছে। ছাড়া আমরা বহুত কষ্ট করছি, বহুত ঘুরছি। আসলে আমার আশা করি যে প্রতিনিধির পরে আপনাদের কি বিচারে? কি বিচারে মানে তাই ভাল কামনা করুক, রাজ্যের কাম করুক, এটুয়ে কামনা করিছে। হয়, আপনি ভাবে না আপনি যে যাকে জিকালে আপনার রাইজৰ কাম কৰিব? আপনি কৰিব। হয়, ইয়াতে আৰু যথেষ্ট মানুহ আছে। মনৰ কথা মত বিনিময় মই কৰিবলৈ মই যত্ন কৰিম। হয়, আজি আমাৰ লক্ষীমাৰী ডিপিৰ পৰা নাৰায়ণ ৰায় আজি বহুত ভোটত আমাৰ জয়যুক্ত হৈছে। আমাৰ বহুত ভাল লাগিছে। তেওঁ যুৱ নেতা, আগন্তুক দিনত তেওঁ ৰাইজৰ হৈ বহুত কাম কৰিব। ৰাইজতে বহুত সহায় সহযোগিতা কৰিছে। ৰাইজে বিপুল ভোটত আজি জয়যুক্ত কৰি আনিছে। আমাৰ বহুত ভাল লাগিছে। নাৰায়ণ ৰায় আমাৰ একদম যুৱ নেতা। আপোনালোকে চাওক, আমি ক'বলৈ বিচাৰিছো, তেওঁ প্ৰতি ঘৰে ঘৰে যাই যি মানুহক আশ্বাস দিছে, তেওঁ আশ্বাসটো ৰাখিব, তেওঁ বিশ্বাস ৰাখিব। গতিকে আমি নাৰায়ণ ৰায়ক বিপুল ভোটত আজি জয়যুক্ত কৰি আনিছো। আমাৰ ৱাৰ্ডৰ প্ৰতিজন মানুহ আহিছে, প্ৰতিজন লোকে আহিছে আমাৰ ইয়াতে। আপোনালোকে চাওক, প্ৰতিজন লোক আহিছে। আমি বহুত ভাল লাগিছে। নাৰায়ণ ৰায় জিন্দাবাদ! নাৰায়ণ ৰায় জিন্দাবাদ! নাৰায়ণ ৰায় জিন্দাবাদ! হয়, সঁচাকৈ আপোনালোকে, আমি অসম চৰকাৰক তথা আমি আপোনালোকক মই অনুৰোধ জনাইছো যে এইখন নিজৰ মাধ্যমত অসম চৰকাৰক জানাব। তেওঁ যুৱ নেতাক আমাৰ গাঁৱৰ মানুহৰ বিশ্বাস, আমাৰ ৱাৰ্ডৰ মানুহৰ বিশ্বাস, তেওঁ কাম দিব আৰু তেওঁ ৰাইজৰ ঘৰে ঘৰে প্ৰতি ঘৰে ঘৰে যাই কাম কৰিব। ধন্যবাদ। হয়, আচলতে সকলোৱে উৎফুল্লিত হৈ গৈছে, ইয়াতে লক্ষ্য কৰা গৈছে। ধন্যবাদ জনাইছো সকলোকে।